আমি ছাত্ৰ সন্থাই অসমৰ ৰাইজে প্ৰথমৰ পৰাই কৈ আছোঁ যে জুবিন গাৰ্গক ন্যায় দিব লাগিব আৰু ছাত্ৰ সন্থাই কৈ আছোঁ যে জুবিন গাৰ্গক ন্যায় নিদিয়ালৈকে আমি ক্ষান্ত নহওঁ। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব। ন্যায় কেনেকৈ তাৰো ব্যাখ্যা আমি দি আছোঁ। ন্যায় হ'ল দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব আৰু শাস্তি কেনেকৈ আমি কৈ আছোঁ যে পানী নখৰকা তদন্ত কৰি SITয়ে যিটো তদন্ত কৰি পানী নখৰকা বিধৰ কটকটীয়া সাক্ষ্য প্ৰমাণসহ এখন চাৰ্জশ্বিট আদালতত জমা দিব লাগিব, যাতে আইনৰ সুৰুঙাৰে এজনো দোষী বাচি যাব নোৱাৰে। আজি সেই দিনটো আহি পৰিল। আজি SITয়ে চাৰ্জশ্বিট আদালতত জমা দিছে আৰু আমি চাৰ্জশ্বিট দেখা নাই, কিন্তু আমি অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাই এইটোৱে আমি আশা কৰিছোঁ যে SITয়ে তদন্ত কৰি সাক্ষ্য প্ৰমাণসহ এখন শক্তিশালী কটকটীয়া চাৰ্জশ্বিট আদালতত জমা দিছে, যাৰ জৰিয়তে আইনৰ সুৰুঙাৰে যাতে এজনো দোষী যাতে সাৰি যাব নোৱাৰে। সেইটো হ'ল মূল বিষয়। অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাৰ এইটোৱে আমি আশা কৰিছোঁ যে চাৰ্জশ্বিটখনত সাক্ষ্য প্ৰমাণসহ SITয়ে এখন কটকটীয়া শক্তিশালী চাৰ্জশ্বিট ন্যায়ালয়ত জমা দিছে, যাৰ জৰিয়তে এজনো দোষীয়ে আইনৰ সুৰুঙাৰে যাতে বাচি যাব নোৱাৰে। এতিয়া প্ৰশ্ন হ'ল যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অসম চৰকাৰে কৈছে যে পুলিচৰ দায়িত্ব শেষ, এতিয়া ন্যায়ালয়ে ন্যায় দিব। ন্যায়ালয়ে ন্যায় দিব। SITয়ে তদন্ত সম্পূৰ্ণ কৰি চাৰ্জশ্বিট দি দিলে, কিন্তু অসম চৰকাৰৰ দায়িত্ব শেষ হোৱা নাই। অসম চৰকাৰৰ এতিয়া দায়িত্ব আহি পৰিল, কাৰণ SITয়ে সাক্ষ্য প্ৰমাণসহ যিখন চাৰ্জশ্বিট আদালতত জমা দিছে, সেইখন আদালতত প্ৰতিষ্ঠা কৰা কামটো অসম চৰকাৰ। কাৰণ অসম চৰকাৰ স্পেচিয়েল প্ৰচিকিউটৰ দিব লাগিব, বিশেষ অধিবক্তা দিব লাগিব। ফাষ্ট ট্ৰেক কৰিম বুলি ট্ৰেকৰ কাৰণে অনুৰোধ জনাম বুলি অসম চৰকাৰে কৰিছে। গতিকে অসম চৰকাৰে শীঘ্ৰেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ লগত কথা পাতি ফাষ্ট ট্ৰেক আদালত বহাব লাগে। অসম চৰকাৰৰ তৰফৰ পৰা স্পেচিয়েল প্ৰচিকিউটৰ দিম বুলি কৈছে, বিশেষ অধিবক্তা দিম বুলি কৈছে, দিব লাগে। আৰু আটাইতকৈ ডাঙৰ দায়িত্বটো হ'ল অসম চৰকাৰৰ অধীনৰ SITয়ে সাক্ষ্য প্ৰমাণসহ যিখন চাৰ্জশ্বিট আদালতত জমা দিছে, সেইখন কোৰ্টত সাক্ষ্য প্ৰমাণেৰে প্ৰতিষ্ঠা কৰাৰ দায়িত্বটো কিন্তু অসম চৰকাৰৰ। গতিকে অসম চৰকাৰে এতিয়া এই চাৰ্জশ্বিটখনক আদালতত প্ৰতিষ্ঠা কৰা কামটো অসম চৰকাৰৰ সেই দায়িত্ব ল'ব লাগিব, যাতে প্ৰত্যেকজন দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পায়, কোনেও যাতে আইনৰ সুৰুঙাৰে যাতে বাচি যাব নোৱাৰে। কাৰণ SITয়ে যিখন ৰিপৰ্ট দিছে, সাক্ষ্য প্ৰমাণসহ যিখন চাৰ্জশ্বিট দিছে, সেইখন কোৰ্টত প্ৰতিষ্ঠা কৰাৰ দায়িত্বটো এতিয়া অসম চৰকাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।